নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 19 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 5 তাৰিখ। সেয়েহে অন্যদিনৰ দৰে আজিও আমি আপোনালোকলৈ আজিৰ দিনটোৰ বাবে ৰাশিফল লৈ আহিছোঁ আৰু সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে বলক চনাকলৈ আগবাঢ়ি যায় আৰু ৰাশিফলসমূহৰ বিষয়ে জানো। প্ৰথম ৰাশি মেঘ ৰাশি। দীৰ্ঘদিন ধৰি চলি থকা বেমাৰৰ পৰা আপুনি সকাহ পাব পাৰে। গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে লাভজনক হ'ব আৰু সমৃদ্ধিৰ সৃষ্টি হ'ব। সম্ভৱ যে আজি আপুনি আপোনাৰ ঘৰত বা আশে-পাশে কিছুমান ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত দাসৰ দৰে আচৰণ নকৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ লগত বহু সমস্যা ভাগ কৰিব, কিন্তু আপুনি নিজৰ খুৰত নিম্ন হৈ থাকিব আৰু আজি সময়ত আপুনি ভাল পোৱা কাম এটা কৰিব। জন্মদিন পাহৰি যোৱাৰ দৰে সৰু বিষয় এটাক লৈ পত্নীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা, কিন্তু অৱশেষত সকলো ঠিক হৈ যাব। আজি আপোনাৰ ব্যক্তিত্বই মানুহক হতাশ কৰিব পাৰে, গতিকে আপোনাৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তন কৰাটো প্ৰয়োজন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:25 পৰা 2:28 মনোযোগৰ সময় আছে 12:32 পৰা 1:25। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং হৈছে শস্য গোলপীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি মৌ খাওক, ইয়াৰ দ্বাৰা আপোনাৰ প্ৰেম জীৱন উন্নত হ'ব। আজি আপুনি মৌ সেৱন কৰক। বৃষভ ৰাশি। বজাৰ ভ্ৰমণ আৰু সামাজিক সমাৱেশে আপোনাক শিথিল কৰি ৰাখিব। বিনিয়োগ কৰাটো কেতিয়াবা আপোনাৰ বাবে বহুত উপকাৰী বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথা বুজিব পাৰিব, কাৰণ আজিৰ যিকোনো পুৰণি বিনিয়োগৰ পৰা আপুনি লাভ কৰিব পাৰে। পত্নীৰ বোজা দূৰ কৰিবলৈ ঘৰুৱা কামত সহায় কৰক। ইয়াৰ ফলত আপুনি একেলগে কৰা কাম কৰি ভাল পাব আৰু সংযোগ অনুভৱ কৰিব। আজি আপোনাৰ প্ৰয়োজনৰ অনুভৱ বুজি লওক। নতুন ধাৰণা আৰু চিন্তা পৰীক্ষা কৰাৰ বাবে ডাঙৰ সময়। কোৱা হয় যে নাৰী শত্ৰুৰ বাসিন্দা আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজি বিবাহিত লোকৰ বাবে শুক্ৰ আৰু মংগল ইটোৱে সিটোৰ লগত মিলি যাব। প্ৰয়োজনতকৈ অধিক শুলে আপোনাৰ শক্তি শেষ হ'ব পাৰে। সেয়ে গোটেই দিনটো নিজকে সক্ৰিয় কৰি ৰাখক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 9 পৰা 9:53 মনোযোগৰ সময় আছে 12:32 পৰা 1:25। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি প্ৰতিবন্ধী ব্যক্তিক সহায় কৰি ঐশ্বৰিক অনুভূতি অনুভৱ কৰিব পাৰিব। প্ৰতিবন্ধী দেখা নাপায় কিবা সেনেকুৱা। মিথুন। পত্নীৰ বিষয়ত অপ্ৰয়োজনীয় হস্তক্ষেপ পৰিহাৰ কৰক। নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব। ন্যূনতম হস্তক্ষেপ, অন্যথা ই নিৰ্ভৰশীলতা বৃদ্ধি কৰিব পাৰে। বাজিৰ পৰা লাভ হ'ব পাৰে। আপোনাৰ জ্ঞান আৰু হাস্যৰসে আপোনাৰ চৌপাশৰ মানুহক আপ্লুত কৰিব। স্পষ্ট বুজাবুজিৰ জৰিয়তে আপুনি আপোনাৰ পত্নী স্বামীক আৱেগিক সহায় আগবঢ়াব পাৰিব। সন্ধিয়ালৈকে আপুনি হয়তো দূৰৰ ঠাইৰ পৰা কিছু ভাল খবৰ শুনিব। আপুনি আৰু আপোনাৰ আত্মাৰ সঙ্গীয়ে আজি ইজনে সিজনৰ আগত সুন্দৰ অনুভৱ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো বিশেষ ব্যক্তিক লৈ হতাশ হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:07 পৰা 9 আৰু মনোযোগৰ সময় হৈছে 10:46 পৰা 11:39। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি ৰঙা ৰঙৰ বটলত পানী ভৰাই ৰ'দত ৰাখিব আৰু সেই পানী সেৱন কৰিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। কৰ্কট ৰাশি। অফিচৰ পৰা সোনকালে ওলাই আহি সঁচাকৈয়ে ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক উন্নতিৰ বাবে দীৰ্ঘদিন ধৰি বাকী থকা বিল বা ঋণ সহজে পৰিশোধ কৰিব পাৰিব। পৰিয়ালৰ এগৰাকী মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আজি আপোনাৰ অস্থিৰ মনোভাৱৰ বাবে আপোনাৰ প্ৰিয়জনে আপোনাৰ লগত খাপ খাবলৈ বহুত অসুবিধাৰ সন্মুখীন হ'ব। আজি আপুনি হয়তো মানুহৰ লগত কথা পাতি নিজৰ মূল্যৱান সময় নষ্ট নকৰিব। এই কথাটো আপুনি এৰাই চলিব লাগে।
সঠিক যোগাযোগৰ অভাৱত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু একেলগে বহি থকা পাতি কথাবোৰ পৰামৰ্শ দিব পাৰি। প্ৰতিদিনে একে কাম কৰিলে প্ৰতিজন ব্যক্তিয়ে ভাগৰুৱা হৈ পৰে। আজি আপুনিও এনে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:32 পৰা 1:25 মনোযোগৰ সময় হৈছে 10:46 পৰা 11:39। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং হৈছে শস্য গোলপীয়, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি বৈবাহিক সুখ লাভ কৰিবলৈ খাদ্যত কেশৰ ব্যৱহাৰ কৰিব লাগে। আজি কেশৰ খাদ্যতে আপোনাৰ ভাল হ'ব। সিংহ ৰাশি, আজি মনোৰঞ্জনত বাহিৰৰ কাম কাজ আৰু খেলা ধূলা অন্তৰ্ভুক্ত হ'ব লাগে। বহিৰাজ্যৰ লগত ব্যৱসায় কৰা এই ৰাশিৰ লোকসকলে আজি বিপুল আৰ্থিক লাভ কৰিব পাৰে। আত্মীয় বন্ধু হয়তো এটা সুন্দৰ সন্ধিয়াৰ বাবে ওচৰলৈ আহিব। আপুনি হয়তো উদাৰ আৰু মৰমৰ উপহাৰ লাভ কৰিব। আজি আপোনাৰ আজৰি সময় মোবাইলত বা টিভি চোৱাত নষ্ট হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ পত্নীও আপোনাৰ প্ৰতি বিচলিত হ'ব, কাৰণ তেওঁলোকৰ লগত কথা পাতিবলৈ কোনো আগ্ৰহ প্ৰকাশ নকৰিব। যদি আপুনি আপোনাৰ বিবাহ জীৱন দীৰ্ঘদিন ধৰি অসুখী হৈ আছে, তেন্তে আজি আপুনি অনুভৱ কৰিব পাৰে যে পৰিস্থিতি ভাল হৈছে। আজি চিনেমা বা নাটক চালে হয়তো পাহাৰলৈ যোৱাৰ মন যায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:39 পৰা 12:32। মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, ফিৰোজা, বেয়া দিশ হৈছে পশ্চিম। আজি সমাধান হৈছে আজি আন কাৰোবাৰ মহিলাৰ প্ৰতি ভাল চকু ৰাখিলে আৰ্থিক অগ্ৰগতি লাভ কৰিব। বেলেগৰ মহিলাৰ প্ৰতি বেয়া চকু নাৰাখিব। কন্যা ৰাশি, নিজকে সুস্থ আৰু ফিট কৰি ৰাখিবলৈ চৰ্বিযুক্ত আৰু ভজা খাদ্যৰ পৰা আঁতৰি থাকক। পুৰণি বিনিয়োগৰ পৰা আয় বৃদ্ধি হৈছে। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ক। তেওঁলোকৰ আনন্দ দুখৰ অংশীদাৰ হওক, যাতে তেওঁলোকে অনুভৱ কৰে যে আপুনি সঁচাকৈ গুৰুত্ব দিছে। আজি আপুনি নিজকে কিছু হৃদয় বিদাৰকৰ পৰা ৰক্ষা কৰিব পাৰিব। এই ৰাশিৰ মানুহবোৰ অতি আকৰ্ষণীয়। কেতিয়াবা মানুহৰ মাজত থাকি সুখী হয় আৰু কেতিয়াবা অকলে সুখী হয়। যদিও অকলে সময় কটোৱাটো ইমান সহজ নহয়, তথাপিও আজিৰ দিনটোত নিজৰ বাবে কিছু সময় নিশ্চয় বিচাৰি উলিয়াব পাৰিম। এনে লাগে যে আজি আপুনি আপোনাৰ পত্নীৰ লগত বহুত খৰচ কৰিব পাৰিব। ইয়াৰ পিছতো এই সময়খিনি আপোনালোকে সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব। যিকোনো কাম কৰাৰ আগতে জানি লওক ইয়াৰ পৰিণতি আপোনাৰ ওপৰত কি হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:39। মনোযোগৰ সময় হৈছে 12:32 পৰা 1:25। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰীয়া, হালধীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আপোনাৰ লগত বগা কাপোৰেৰে মেৰিয়াই বকুল গছৰ শিপা ৰাখিলে স্বাস্থ্যৰ উন্নতি ঘটিব। তুলা ৰাশি, বিৰক্তি আৰু খঙৰ অনুভৱে আপোনাক আগুৰি ধৰিব। যিসকল লোকে কোনোবা অচিনাকি ব্যক্তিৰ পৰামৰ্শত ক'ৰবাত বিনিয়োগ কৰিছিল, আজি সেই বিনিয়োগৰ লাভৱান হোৱাৰ সকলো সম্ভাৱনা আছে। আজি আপোনাৰ ধৈৰ্য্যৰ অভাৱ হ'ব, গতিকে ধৈৰ্য্য ধৰক, কাৰণ আপোনাৰ কৃতজ্ঞতাই আপোনাৰ চৌপাশৰ মানুহক সুখী কৰি তুলিব পাৰে। প্ৰেমত কৰা অভদ্ৰ আচৰণৰ বাবে ক্ষমা খুজিব। সময়ৰ লগে লগে চলাচল কৰাটো আপোনাৰ বাবে ভাল, কিন্তু একে সময়তে আপোনাৰ বাবে এইটো বুজাটো গুৰুত্বপূৰ্ণ যে যেতিয়াই আপোনাৰ আজৰি সময় থাকে, তেতিয়া আপোনাৰ ঘনিষ্ঠ মানুহৰ সৈতে সময় কটাব লাগে। আপুনি তেওঁলোকৰ লগত কিবা এটা শ্বেয়াৰ কৰিবলৈ পাহৰি যোৱাৰ বাবে আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি আপুনি হয়তো বুজি পাইছে যে ভাল বন্ধুৱে আপোনাক কেতিয়াও এৰি নাযায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:39। মনোযোগৰ সময় হৈছে 8:07 পৰা 9 ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া, ফিৰোজা, বেয়া দিশ হৈছে পশ্চিম। আজিৰ সমাধানটো হৈছে
আজি দুখীয়া মানুহক সিজোৱা মুখ খুৱাই দিলে তেওঁৰ স্বাস্থ্য উন্নতি হ'ব। মানে আজি সিজোৱা মুখ খুৱাওক দুখীয়া মানুহক, তেতিয়া আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। বৃশ্চিক ৰাশি, বন্ধুৰ পৰা লাভ কৰা এটা বিশেষ প্ৰশংসা সুখৰ উৎস হৈ পৰিব, কাৰণ আপুনি আপোনাৰ জীৱনটোক এজোপা গছৰ দৰে কৰি তুলিছে, যিয়ে থিয় হৈ গৰম ৰ'দ সহ্য কৰি পথচাৰীক ছাঁ দিছে। খৰচ নিয়ন্ত্ৰণ কৰক আৰু আজিয়েই আৰম্ভ পূৰ্ণ খৰচ কৰাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ সৈতে ভাল বুজাবুজি কৰিলে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আহিব। প্ৰেমত অলপ হতাশাই আপোনাক নিৰুৎসাহ নকৰে। আজি আপুনি হয়তো বেছিভাগ সময় ঘৰতে শুই কটাব। সন্ধিয়া আপুনি উপলব্ধি কৰিব যে আপোনাৰ বহুমূলীয়া সময় কিমান নষ্ট কৰিলে। আপোনাৰ পত্নীয়ে আপোনাৰ লগত থকাৰ বাবে কি পৰিণতিৰ সন্মুখীন হৈছে সেই কথা প্ৰকাশ কৰিব পাৰে। নিসংশতাই আপোনাক আগুৰি ধৰিব নিদিব। খোজ কাঢ়িব ওলাই গ'লে ভাল হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 11:39 পৰা 12:32 আৰু মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীম বগা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি দুখীয়া ছাত্ৰ ছাত্ৰীক পঢ়া শুনাত সহায় কৰি বুধ গ্ৰহ সন্তুষ্ট হ'ব আৰু প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। আজি পঢ়া শুনা কৰা ল'ৰা ছোৱালীক সহায় কৰে। ধনুৰাশি, সুখেৰে ভৰা এটা ভাল দিন। আনক আপ্লুত কৰিবলৈ অপ্ৰয়োজনীয়তকৈ বেছি খৰচ নকৰিব। আপোনালোকৰ মাজৰ কিছুমানে হয়তো গহনা বা ঘৰুৱা সামগ্ৰী কিনিব। আপুনি ভালপোৱা ব্যক্তিজনৰ লগত আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। আজি ৰাতি আপুনি আপোনাৰ পৰিয়ালৰ লোকৰ পৰা আঁতৰি থাকি আপোনাৰ ঘৰৰ টেৰেছত বা পাৰ্কত খোজ কাঢ়িব বিচাৰিব। চুবুৰীত শুনা কথা এটাক লৈ আপোনাৰ পত্নীয়ে উত্তপ্ত তৰ্কৰ সৃষ্টি কৰিব পাৰে। আজি যিকোনো ধৰ্মীয় স্থানত উৎসৱ কৰাটোৱে হ'ব পাৰে আপোনাৰ মানসিক শান্তি বজাই ৰখাৰ সৰ্বোত্তম উপায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:32 পৰা 1:25। মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হৈছে বাদামী ধূসৰ, বেয়া দিশ হৈছে পশ্চিম। আজিৰ সমাধানটো হৈছে আজি প্ৰেমিকসকল লগ কৰিবলৈ যোৱাৰ আগতে কপালত কেশৰৰ তিলক লগাওক। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰেমৰ জীৱন ভালে থাকিব। মকৰ ৰাশি, পৰিয়ালৰ কিছুমান সদস্যৰ নিজৰ ঈৰ্ষাপৰায়ণ স্বভাৱৰ বাবে আপোনাৰ বাবে বিৰক্তিৰ কাৰণ হৈ পৰিব পাৰে, কিন্তু খং হেৰুৱাব নালাগে, নহ'লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। মনত ৰাখিব, যিটো উন্নত কৰিব নোৱাৰি সেইটো মানি লোৱাটোৱে উত্তম। পুৰণি বন্ধু এজনে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু আপুনি যদি ইয়াক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক পৰিস্থিতি অলপ টান হ'ব পাৰে। আপোনাক আচৰিত কৰি লৈ আপোনাৰ ভাইয়ে সহায়ত আহিব। আপোনালোকক পৰম্পৰাত সহযোগিতা আৰু ইজনে সিজনৰ সুখৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে আৰু মনোযোগৰ সময় হৈছে 12:25 পৰা 2:18। ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হৈছে বাদামী ধূসৰ, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি বগা ৰঙৰ গৰু এটাক ৰুটি খুৱাওক, আপোনাৰ স্বাস্থ্য ভাল হ'ব। কুম্ভ ৰাশি, উন্নত জীৱনৰ বাবে স্বাস্থ্য আৰু ব্যক্তিত্ব উন্নত কৰাৰ চেষ্টা কৰক। অৰ্থনৈতিক উন্নতি নিশ্চিত। আজি আপুনি সুবিধা পাব, কাৰণ আপোনাৰ ইতিবাচক মনোভাৱত পৰিয়ালৰ সদস্যসকলে আপ্লুত হ'ব আৰু ইয়াৰ শলাগ ল'ব। পুৰণি স্মৃতিবোৰ জীয়াই ৰাখি বন্ধুত্বৰ সতেজ কৰাৰ সময় আহি পৰিছে। সমস্যাৰ সৈতে দ্ৰুতভাৱে মোকাবিলা কৰাৰ ক্ষমতাই আপোনাক বিশেষ স্বীকৃতি দিব। আপোনাৰ পত্নী সঁচাকৈয়ে আপোনাৰ বাবে এজন ফৰিষ্টাৰ দৰে আৰু আপুনি এই কথা আজি উপলব্ধি কৰিব। আজি আপোনাৰ চিন্তা চোকা কৰিবলৈ কোনোবা মহান ব্যক্তিৰ জীৱন পঢ়িব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9 পৰা 9:53। মনোযোগৰ সময় হৈছে 10:46 পৰা 11:30।
ভাগ্যশালী নম্বৰটো হৈছে 2 শুভ ৰং ৰূপালীৰ বগা, বেয়া দিশ হৈছে পশ্চিম। সমাধান হৈছে আজি ঘৰত ৰঙা ৰঙৰ গছ ৰোপণ কৰি তাৰ যত্ন ল'লে স্বাস্থ্য ভাল হ'ব। শেষৰ ৰাশিটো মীন ৰাশি। নিসংগতা আৰু বিচ্ছিন্নতাৰ অনুভৱৰ পৰা ওলাই আহি পৰিয়ালৰ সৈতে কিছু মুহূৰ্ত কটাওক। দীৰ্ঘম্যাদী বিনিয়োগ এৰাই চলি বন্ধু বান্ধৱীৰ সৈতে ওলাই যাওক আৰু কিছু সুখৰ মুহূৰ্ত কটাওক। জীৱনসংগীৰ সৈতে ভাল বুজাবুজি কৰিলে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আহিব। যি কওক চিন্তা এৰি কওক, কাৰণ তিক্ত কথাই শান্তি ধ্বংস কৰি আপোনাৰ আৰু আপোনাৰ অপ্ৰয়োজনৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। এই ৰাশিৰ মানুহে আজি নিজকে বুজি পোৱাটো প্ৰয়োজন। যদি আপুনি অনুভৱ কৰে যে আপুনি পৃথিৱীৰ ভিৰৰ মাজত হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্বৰ মূল্যায়ন কৰক। কোনো অচিনাকি মানুহ আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত কাজিয়াৰ কাৰণ হৈ পৰিব পাৰে। অফিচৰ বন্ধু বান্ধৱীৰ লগত বেছি সময় কটোৱাটো আপোনাৰ বাবে ভাল নহয়। এনে কৰিলে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ বলি হ'ব পাৰে, খঙৰ বলি হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:53 পৰা 10:46। মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা, মেৰুন, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি বিশুদ্ধ মৌ খালে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। এটাই কথা কওঁ, আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা কমেণ্ট কৰিব নাপাহৰিব। এনেকুৱা কৰিলে আমি উৎসাহ পাওঁ। সেয়েহে আপোনালোকে এটা লাইক, এটা কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আজিলৈ